স্বাগতম জনাইছোঁ ভিডিঅ'টোলৈ। ইয়াত আমি আলোচনা কৰিম অনুশীলনী 4.1 প্ৰশ্ন নম্বৰ 1 2 নম্বৰটো। আমি প্ৰদত্ত ইকুৱেশ্যনটো দ্বিঘাত সমীকৰণ হয়নে নহয় এইটো চাব লাগিব। আমি দ্বিঘাত সমীকৰণ হয়নে নহয় চাবলৈ পোনপ্ৰথমে সমীকৰণটোক সমাধান কৰি ল'ব লাগিব। সমাধান কৰি ফাইনেল যিটো সমীকৰণ পাম সেইটোত যদি দ্বিঘাত থাকে তেনেহ'লে সমীকৰণটো দ্বিঘাত সমীকৰণ হয় বুলি ক'ব পাৰিম। গতিকে পোনপ্ৰথমে আমি সমীকৰণটো সমাধান কৰি লওঁ। x স্কুৱেৰ মাইনাছ 2x ইকুৱেল টু ইফালৰ অংশটোক আমি -2ৰে 3 মাইনাছ x অংশটোক পূৰণ কৰি দিম। -2 ইনটু 3 -6 -2 ইনটু -x প্লাছ 2x। এতিয়া বাওঁফালৰ অংশটোক আমি সোঁফাললৈ লৈ যাম বা সোঁফালৰ অংশটোক বাওঁফাললৈ লৈ আহিম। যদি আমি সোঁফালৰ অংশটোক বাওঁফাললৈ লৈ আহোঁ তেনেহ'লে আমি পাম x স্কুৱেৰ মাইনাছ 2x। ইফালে প্লাছ 2x আছে, গতিকে ইফালে আহি হ'ব -2x আৰু -6টো ইফালে আহি হ'ব +6 আৰু ইফালে থাকিব 0। এতিয়া আমি লিখিব পাৰোঁ x স্কুৱেৰ মাইনাছ 4x প্লাছ 6 ইকুৱেল টু 0। ইয়াক আমি মডিফাই কৰি লিখিব পাৰোঁ 1 ইনটু x স্কুৱেৰ প্লাছ -4 ইনটু x প্লাছ 6 ইকুৱেল টু 0। ফাইনেলি আমি যিটো সমীকৰণ পালোঁ সেইটোক আমি দ্বিঘাত দেখা পাইছোঁ, গতিকে এইটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰোঁ। ইয়াক লিখিব পাৰোঁ সমীকৰণটো ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 আৰ্হিৰ, য'ত a নট ইকুৱেল টু 0। গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ।